জয় অসম! জয় অসম! জয় অসম! জয় অসম! জয় অসম! জিন্দাবাদ 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 রাইজার দল জিন্দাবাদ 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 অখিল গগৈ জিন্দাবাদ 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 অখিল গগৈ জিন্দাবাদ 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 বস্তুৰ দাম কিমান বাঢ়িছে নে নাই মোক সঁচাকৈ এটা কথা কওকচোন আগৰ চৰকাৰবিলাক যেতিয়া আছিলে তেতিয়া চলিবলৈ যেনেকুৱা আছিলে তাতকৈ এতিয়া চলিবলৈ ঘৰখন চলাবলৈ বেছি ভাল হৈছে নে ঘৰখন চলাবলৈ আগতকৈ টান হৈছে একদম ভালকৈ নক'ব আগতকৈ ঘৰখন চলাবলৈ ভাল হৈছে নে আগতকৈ ঘৰখন চলাবলৈ টান হৈছে হয়নে টান হৈছে চব বস্তুৰ দাম বাঢ়িছে হয়নে চব বস্তুৰ দাম বাঢ়িছে বা হাজিৰা কৰা মানুহেই হওক চাকৰিয়ালেই হওক বা সাংবাদিকেই হওক ব্যৱসায় কৰা মানুহেই হওক বা অন্য যিকোনো ব্যৱসায় যিকোনো কাম কৰি খোৱা মানুহেই হওক আগতকৈ বিজেপি চৰকাৰৰ দিনত চলিবলৈ বেছি টান হৈছে হয়নে নহয় কওক জাতি যিয়ে নহওক লাগিলে তেওঁ আজিৰ নিচিনাকৈ নাগাসকল আছে চেমা নাগাৰ মানুহেই হওক ৰাভাই হওক মিচিঙেই হওক আদিবাসীয়ে হওক বাঙালী ভাষী লোকসকলেই হওক নেপালীসকলে বা গোৰ্খাসকলেই হওক বা আহোম বা চুতীয়া বা কলিতাসকলেই হওক যি জাতি বা বিহাৰী লোকসকলেই হওক যি জাতিৰ মানুহে নহওক লাগিলে আগতকৈ চবৰে চলিবলৈ টান পৰিছে হয়নে নহয় ঘৰখন চলিবলৈ টান পৰিছে চৰকাৰে কৈছে আমি 1250 টকাকৈ অৰুণোদয় দিছোঁ নহয় এনেকৈ কৈছে কিন্তু চবেই অৰুণোদয় পাইছে জানো আৰু যিবিলাকে অৰুণোদয় পাইছে 1250 টকাত চলিব পাৰে জানো পাৰে নেকি কওক নোৱাৰে 1250 টকাত অকল কেৱল 1250 টকাত জুইখিনিহে কিনিবলৈ জুৰে গেছ হয়নে নহয় গেছ চিলিণ্ডাৰ এটাহে কিনিবলৈ জুৰে গেছ চিলিণ্ডাৰটো কিনিলেতো আৰু ভাত খাবলৈ নোজোৰে হয়নে নহয় তাৰ কাৰণে চাউল লাগিব তাৰ কাৰণে পাচলি লাগিব তাৰ কাৰণে মিঠাতেল লাগিব তাৰ কাৰণে মাছ মাংস লাগিব তাৰ কাৰণে আকৌ হালধি নিমখ লাগিব এই গোটেই বস্তু কিনিবৰ কাৰণে এতিয়া আমাৰ সঁচাকৈ আগতকৈ বহুত টান পৰিছে হয়নে নহয় কওক চবৰে টান পৰিছে গোটেই অসমৰ চব মানুহৰে টান পৰিছে সেইকাৰণে আনকি চৰকাৰী চাকৰিয়ালবিলাকৰো টান পৰিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইকাৰণে কৈছে যে আমাৰ বিজেপি দলক চৰকাৰী চাকৰি কৰা মানুহবিলাকে ভোট নিদিয়ে এনেকৈ বুলি কৈ আছে নে নাই কেলে নিদিয়ে কৈ আছে যে বুদ্ধিজীৱী আৰু চৰকাৰী চাকৰি কৰা মানুহে আমাৰ বিজেপিক ভোট নিদিয়ে এই বুলি কৈ আছে কেলে কৈ আছে চৰকাৰী চাকৰি কৰা মানুহবিলাক বেছিকৈ সচেতন তেওঁলোকৰ বেছিকৈ পঢ়া শুনাও আছে আৰু তেওঁলোকে বাতৰি কাগজখনো চায় টিভিটোও চায় আৰু চব মানুহক লগ পাই থাকে কাৰণে জানে যে বিজেপি চৰকাৰৰ দিনত চব বস্তুবিলাকৰ দাম বঢ়াই দি মানুহৰ জীৱনটো একদম বেয়া কৰি পেলাইছে ইয়াত মিচিং মানুহ দেখিছোঁ ইয়াত মিচিং মানুহৰ বহুত মানুহৰ ঘৰ আছে কোনোবা মিচিং মানুহক গোৰ্খা নেপালী মানুহ দেখিছোঁ নেপালী মানুহবিলাকক বসুন্ধৰা আঁচনিৰ অধীনত এতিয়ালৈকে মাটিৰ পট্টা দিলে নেকি নাই দিয়া ইয়াত বড়ো মানুহ আছে দিলে নেকি জাগোনত দিলে নেকি নাই দিয়া
তেতিয়াহ'লে হিমন্তক কেলে জাপ মাৰি চুমা খাবলৈ যাব হয়নে নহয় এইবোৰ একদম মিছা কথা হিমন্তৰ দিনত আমাৰ প্ৰত্যেকজন অসমৰ মানুহৰ অৱস্থা বেয়া হৈছে ভাল অকল কৈছে আমাজন কোম্পানী ফ্লিপকাৰ্ট কোম্পানী বিশাল কোম্পানী আৰু ভাল হৈছে হিমন্তৰ ঘৈণীয়েকৰ হয়নে নহয় হয়নে নহয় হা ঐ তিনচুকীয়াত চানমাৰী বাগান কিনিব পৰাকৈ গ'ল হিমন্তৰ ঘৈণীয়েকে চানমাৰী বাগানখন কিনিলে বুলি জানেনে নাই হা ঐ আমি ভাত খাবৰ কাৰণে হিমন্তৰ ওচৰত 10,000 টকা পাম বুলি ভাবি লাখপতি বাইদেউ 10,000 টকা পাম বুলি ভাবি 7খন মিটিঙলৈ গ'ল 7যোৰ চেণ্ডেল ছিগিলে পাইছে নেকি কোনোবাই লাখপতি বাইদেউ 10,000 টকা পাইছে নেকি হিমন্ত বিশ্ব শৰ্মাই খুব কথা কৈ থাকে যে আমি বাঙালী মানুহবিলাকৰ কাৰণে বেংগলী মানুহৰ কাৰণে বেংগলী মানুহে আমাক পুৰা ভোট দিয়ে বেংগলী মানুহ আছে মাৰ্ঘেৰিটা জাগোনৰ কোনোবা বেংগলী মানুহক হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দিনত মাটিৰ পট্টা দিছে নেকি বেংগলী মানুহবিলাক হিমন্ত বিশ্ব শৰ্মাৰ দিনত বেছিকৈ অসমীয়া মানুহৰ ওচৰত বেছিকৈ আগতে যদি শান্তিত আছিলে এতিয়া বেছিকৈ কাজিয়াহে লগাই দিছে হয়নে নহয় কওক কাৰো শান্তি নাই এখন চৰকাৰৰ দিনত শান্তি অকল হিমন্ত বিশ্ব শৰ্মা শান্তি অকল পীযুষ হাজৰিকা শান্তি অকল ভাস্কৰ শৰ্মা আৰু শান্তি অকল হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক ৰিণিকী ভূঞা শৰ্মাৰ বাহিৰে আন কাৰো শান্তি নাই হয়নে নহয় আপোনালোকে সঁচা কথা কওক হয়নে নহয় হয় গতিকে মই আপোনালোকক এটা কথা ক'বলৈ আহিছোঁ যদি সঁচাকৈ সমাজখনৰ শান্তি লাগে মই মুছলমানৰ কথা নকয় মুছলমানেতো সপোনতো এতিয়া হিমন্ত বিশ্ব শৰ্মাক দৈত্য দেখি থাকে অসুৰ যে ভাওনাত যে অসুৰ ওলায় এই অসুৰটো আহিছে এনেকৈ দেখা হয় খায় আগতে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকক কয়নে নাই গাঁৱত যে আমুক আহিব এই লুকা দেই মুছলমান মানুহেতো এই হিমন্ত বিশ্ব শৰ্মা আহিছে দেই বুলি ক'লে একদম ভয়ত পলাই দিয়ে হয়নে নহয় আৰু বাকী জাতিবিলাককো কাকো শান্তিত থাকিবলৈ দিয়া নাই কাৰো ভাল দিন অহা নাই মিছা কথা মোদীয়ে মিছাকৈ ভাল দিন আহিব বুলি ক'লে একদম মোদী অহাৰ পৰা কলংক লাগিলে টকাগাল নাইকিয়া কৰি দিলে তেতিয়াৰ পৰা মানুহৰ অৱস্থা বেয়া হ'ল এই যে 500 টকীয়াটো নাইকিয়া কৰি কি কয় 1000 টকীয়া আৰু কি নাইকিয়া কৰি দিছিলে এই 2000টো আনিছেহে আগতে ক'ত 2000 আছিল 1000 টকীয়াটো নাইকিয়া কৰি দিছিলে নে নাই 500 টকীয়াটো নাইকিয়া কৰি দিছিলে নে নাই হা এই নাইকিয়া কৰি দিয়াৰ পাছতে মোদীৰ সেই কামটোৰ পিছতে গোটেই ভাৰতৰ অৱস্থা বেয়া মাৰ্ঘেৰিটা সমষ্টিৰ জাগোনত ৰাইজৰ দলৰ এটা যোগদান কাৰ্যসূচী আৰু এখন গণসমাৱেশ অনুষ্ঠিত হৈছিল আৰু এই গণসমাৱেশতে কেইবাজনো বজৰং দলৰ মাৰ্ঘেৰিটা জিলাৰ সভাপতি মাৰ্ঘেৰিটা সমষ্টিৰ সভাপতিয়ে যোগদান কৰিছে আমাৰ কংগ্ৰেছ দলৰ প্ৰাক্তন আমাৰ ৱাৰ্ড কমিশ্যনাৰ তেখেতে যোগদান কৰিছে কেইবাগৰাকীও আমাৰ চেমা নগাৰ লিডাৰে আজি আমাৰ ইয়াত যোগদান কৰিছে গোৰ্খা জাতিৰ কেইবাজনো লিডাৰে আজি যোগদান কৰিছে আৰু আম আদমি পাৰ্টিৰ পৰা কেইবাজনো লিডাৰে আজি আমাৰ যোগদান কৰিছে মই সকলোকে আমাৰ দললৈ আদৰণি জনাইছোঁ স্বাগতম জনাইছোঁ আৰু দলটোৱে 2026 চনৰ কাৰণে যি প্ৰস্তুতি চলাইছে আৰু পঞ্চায়তত যি প্ৰস্তুতি চলাইছে সেই প্ৰস্তুতিৰ কাৰণে সকলোকে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত